সমগ্ৰ দেশত বৰ্তমান ক্ৰিকেটৰ জ্বৰ কিয়নো মৰুৰ ৰণভূমিত চলি আছে বৰ্তমান ক্ৰিকেটৰ মহাৰণ কিয়নো ডুবাইত বৰ্তমান চলি আছে 2021 চনৰ টি20 ৱৰ্ল্ড কাপ আৰু এই টি20 ৱৰ্ল্ড কাপত ইতিমধ্যে ভাৰতে এখন মেচ পাকিস্তানৰ বিৰুদ্ধে খেলি খুচনীয়ভাৱে পৰাজয় বৰণ কৰিছে যদিও বৰ্তমানেও ভাৰতীয় দলটো এক শক্তিশালী ৰূপত আছে বুলি কিছু বিশিষ্ট ক্ৰীড়াবিদসকলে মন্তব্য কৰিছে আৰু আজি ডুবাই ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত ভাৰতে প্ৰতিমুখী হ'ব বা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নিউজিলেণ্ডৰ বিৰুদ্ধে আৰু এই খেলখন ভাৰতৰ বাবে হৈ পৰিছে অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো এই খেলখনত যদি ভাৰতে অতি উন্নত প্ৰদৰ্শন কৰিব নোৱাৰে বা জয়লাভ নকৰে তেনেহলে ভাৰতৰ যি ৱৰ্ল্ড কাপ যাত্ৰা ভাৰতৰ যি টি20 ৱৰ্ল্ড কাপ যাত্ৰা সেই ৱৰ্ল্ড কাপ যাত্ৰাত হয়তো বহুত বাধা আহি পৰিব যদিহে এই খেলখনত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে পৰাজয় বৰণ কৰে কিয়নো ইতিমধ্যে যি প্ৰথমখন মেচ আছিল পাকিস্তানৰ বিৰুদ্ধে সেই পাকিস্তানৰ বিৰুদ্ধে ভাৰতে অতি শোচনীয়ভাৱে পৰাজয় বৰণ কৰিছিল বাবৰ আজম বাহিনীৰ বিৰুদ্ধে আৰু আজি সন্ধিয়া 7:30 বজাৰ লগে লগে ডুবাই ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এখন গুৰুত্বপূৰ্ণ মেচ আৰু এই গুৰুত্বপূৰ্ণ মেচখনত ভাৰতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নিউজিলেণ্ডৰ সৈতে আৰু মই পুনৰবাৰ কৈছোঁ যদিহে ভাৰতে এই খেলখনত এক উন্নত প্ৰদৰ্শন দেখুৱাব নোৱাৰে বা জয়লাভ কৰিব নোৱাৰে তেনেহলে ভাৰতৰ বাবে এক হৈ পৰিব অতিকৈ প্ৰত্যাহ্বান কিয়নো ইতিমধ্যেই ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এখন মেচত পৰাজয় বৰণ কৰি মাইনাছ পইণ্টত আছে বুলি আমি উল্লেখ কৰিব লাগিব যিহেতু পইণ্ট হিচাপে বৰ্তমান কোৱালিফাইং কৰা হ'ব বা কোৱাৰ্টাৰ ফাইনেললৈকে যাব পাৰিব যিহেতু ভাৰতে ইতিমধ্যে এখন খেলত বাৰুকৈ শোচনীয়ভাৱে পৰাজয় বৰণ কৰিছে গতিকে এই খেলখন ভাৰতৰ বাবে হৈ পৰিব অতিকৈ গুৰুত্বপূৰ্ণ আৰু আজি যিহেতু সমগ্ৰ দেশবাসী দৃষ্টি নিবদ্ধ হৈ আছে এই খেলখনৰ ওপৰত আৰু এই খেলখনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব দুটা শক্তিশালী দল বিশ্বৰ দুটা শক্তিশালী ক্ৰিকেট দল সেই দল দুটা হৈছে নিউজিলেণ্ড আৰু ভাৰত আৰু ভাৰতৰ যি খেলৰ প্ৰদৰ্শন বা ভাৰতৰ যি টিম ভাৰতৰ যি দল এই দলটো এইবাৰ ফেভাৰত আছে বুলি ক'ব লাগিব আৰু ইতিমধ্যে এগৰাকী প্ৰাক্তন অষ্ট্ৰেলিয়া ক্ৰিকেটাৰে ইতিমধ্যে এক মন্তব্য কৰিছে সেইগৰাকী হৈছে বেটলি এক পেচ বলাৰ এক দ্ৰুত বলাৰ অষ্ট্ৰেলিয়া দলৰ আৰু তেখেতে এটা কথা মন্তব্য কৰিছে যে ভাৰত বৰ্তমানেও ফেভাৰত আছে আৰু ভাৰতৰ যি বেটিং লাইনআপে হওক বা ভাৰতৰ যি বেটছমেনসকল এই বেটছমেনসকল পুনৰ সুন্দৰ প্ৰদৰ্শন আগবঢ়াব বুলি তেখেতে মন্তব্য কৰিছে বা ভৱিষ্যতবাণী কৰিছে আৰু তেখেতে এটা কথা উল্লেখ কৰিছে যে ভাৰতে অষ্ট্ৰেলিয়াৰ লগত ফাইনেল খেল খেলিব বুলি তেখেতে ভৱিষ্যতবাণী কৰিছে আৰু বৰ্তমান যিহেতু আজি সন্ধিয়া 7:30 বজাৰ লগে লগেই ডুবাই ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত এই মৰণপণ যুঁজখন ভাৰতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এই মৰণপণ যুঁজত ভাৰতে অৱলম্বন হ'ব বা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নিউজিলেণ্ডৰ বিৰুদ্ধে আৰু সেই সমগ্ৰ যি পৰিৱেশ বা সমগ্ৰ যি পৰিৱেশটোৰ লগত ভাৰতৰ লোকসকলৰ যি আৱেগ অনুভূতি জড়িত হৈ আছে যিহেতু ভাৰত এখন ক্ৰিকেট প্ৰেমী দেশ বা ভাৰততে যিমান সংখ্যক লোক আছে ভাৰতৰ অধিকাংশ লোকেই ক্ৰিকেটৰ প্ৰতি এক ভাল ভাৱ আছে বা ক্ৰিকেটৰ অনুৰাগী বা ক্ৰিকেটৰ দৰ্শক বা ক্ৰিকেট প্ৰেমী তেখেতসকল গতিকে সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে বৰ্তমান এই খেলখনৰ ওপৰত কিয়নো যদিহে ভাৰতে এই খেলখনত যদি ভাল প্ৰদৰ্শন কৰিব নোৱাৰে বা জয়লাভ কৰিব নোৱাৰে তেনেহ'লে ভাৰতৰ যি ৱৰ্ল্ড কাপ যাত্ৰা সেই ৱৰ্ল্ড কাপ যাত্ৰা হয়তো ইমানতে সমাপ্তও ঘটিব পাৰে কিয়নো ভাৰতে মই পুনৰ কৈছোঁ ভাৰতে প্ৰথম খেলখনতেই পাকিস্তানৰ হাতত অৰ্থাৎ বাবৰ আজম বাহিনীৰ হাতত খুব শোচনীয়ভাৱে পৰাজয় বৰণ কৰিছিল গতিকে এই খেলখন ভাৰতীয় টিমটোৰ বাবে বা ভাৰতীয় দলটোৰ বাবে হৈ পৰিব অতিকৈ গুৰুত্বপূৰ্ণ আৰু বৰ্তমান মই যিহেতু উপস্থিত আছোঁ মাইনিজেনীৰ মুখ্য কাৰ্যালয়ত আৰু মোৰ সৈতে আছে মোৰ সতীৰ্থসকল এই সতীৰ্থসকলে বৰ্তমান যিহেতু মই কৈছোঁৱেই যে ভাৰত এখন ক্ৰিকেট প্ৰেমী দেশ বা ক্ৰিকেট অনুৰাগী দেশ গতিকে সকলোৱে বৰ্তমান দৃষ্টি নিবদ্ধ হৈ আছে বা সকলোৱে ভাবি আছে যে ভাৰতীয় দলটোৱে এক সুন্দৰ প্ৰদৰ্শন কৰিব সুন্দৰ প্ৰদৰ্শন আগবঢ়াব আৰু ৱৰ্ল্ড কাপ বিশ্বকাপৰ যি জয়যাত্ৰা সেই জয়যাত্ৰা অব্যাহত ৰাখিব সেই ধাৰা অব্যাহত ৰাখিব আৰু বৰ্তমান মোৰ সৈতে মোৰ সতীৰ্থসকল উপস্থিত আছে মই তেখেতসকলৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম তেখেতসকলে কি ভাবি আছে বা কেনেধৰণৰ ফলাফল তেখেতসকলে আশা কৰে ভাৰতীয় দলটোৰ পৰা দীপাংকৰ দা প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু ভাৰতে আজি এখন মৰণপণ যুঁজ দিব নিউজিলেণ্ডৰ বিৰুদ্ধে কেন উইলিয়ামছনৰ যি টিম আছে কেন উইলিয়ামছনৰ যি দল আছে সেই দলটোৰ বিৰুদ্ধে কোহলি বাহিনী জঁপিয়াই পৰিব সেই দলটোৰ ওপৰত বা মুখামুখি সংঘৰ্ষত লিপ্ত হ'ব কি ক'ব কেনেধৰণৰ ফলাফল আশা কৰে আজি আমাৰ আশা কৰিছোঁ যে ভাৰতীয় টিমে সুন্দৰ এখন প্ৰদৰ্শন কৰি পেলাই আজি জিকি আহিব বুলি আশা কৰিছোঁ যোৱাবাৰ যোনটো আমাৰ পাকিস্তানৰ লগত যোনটো খেলখন হৈছিল আমি তাতে অলপ হতাশা হৈছিলোঁ তথাপিও এতিয়াও মনত আমাৰ উৎসাহ আছে আৰু ইণ্ডিয়াই ভাল ফলাফল দেখাব আৰু ফাইনেলত আমি জিকিম তাৰে আশালৈ আমি বাট চাই ৰৈ আছোঁ
হয় এতিয়াও আশা এৰা নাই অৰ্থাৎ খেল মানে জয় পৰাজয় থাকিবই যিহেতু সেইখন খেল হয় গতিকে পাকিস্তানৰ বিৰুদ্ধে যি খেল হৈছিল সেই খেলখনত ভাৰতীয় দলটোৱে পৰাজয় বৰণ কৰিলেও বৰ্তমানলৈকে বা এতিয়ালৈকে যিসকল সঁচা অনুৰাগী হয় বা যিসকল ক্ৰীড়া প্ৰেমী হয় সেই ক্ৰীড়া প্ৰেমীসকলে এনেদৰে মন্তব্য কৰে কিছু লোকে যদিও সমালোচনা কৰিছিল ভাৰতীয় ক্ৰিকেট দলৰ মহম্মদ ছামিক বা বলাৰজনক যি সমালোচনা কৰিছিল সেই সমালোচনাৰ বিৰুদ্ধে ইতিমধ্যেই ভাৰতীয় ক্ৰিকেট দলৰে হওক বা বিশ্বৰ আন ক্ৰিকেট দলৰ যিসকল অনুৰাগী আছিল বা যিসকল খেলুৱৈ আছিল সেই সকলো খেলুৱৈসকলেও ইতিমধ্যেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু বৰ্তমান যিহেতু মই মাইনুজনী মুখ্য কাৰ্যালয় আছোঁ মাইনুজনী মুখ্য কাৰ্যালয়ৰ মোৰ যিসকল সতীৰ্থসকলে এটা কথা কৈছে যে যদিও এখন খেলত পৰাজয় বৰণ কৰিছে ভাৰতে তথাপিও তেখেতসকল আশাবাদী বা আমিও আশাবাদী কিয়নো ভাৰতীয় দলটো সদায় বৰ্তমান ফেভাৰত থকা বুলি ইতিমধ্যেই যিসকল বিশিষ্ট যিসকল লোক বিশিষ্ট ক্ৰীড়াবিদসকলে ইতিমধ্যেই মন্তব্য কৰিছে যে এইবাৰ বিশ্বৰ যি T20 ৱৰ্ল্ড কাপ সেই T20 ৱৰ্ল্ড কাপত ভাৰতীয় দলটো ফেভাৰত আছে বুলি ইতিমধ্যেই বিশিষ্ট ক্ৰীড়াবিদসকলে মন্তব্য কৰিছে আৰু ভাৰতৰ যিসকল অনুৰাগী বা যিসকল ক্ৰীড়াপ্ৰেমী আছে সেই ক্ৰীড়াপ্ৰেমীসকলে এটা কথা মন্তব্য কৰিছে যে যদিও এখন খেলত ভাৰতে পৰাজয় বৰণ কৰিছে কিন্তু তথাপিও তেখেতসকল হতাশা হোৱা নাই বা নিজৰ দলটোক নিজৰ যিটো টীম আছে সেই টীমটোক ছাপোৰ্ট কৰি গৈছে বা তেওঁলোকৰ লগত যি সহায় সহযোগিতা আগবঢ়াই গৈছে এটা কথা উল্লেখ কৰিছে যে যদিও এখন খেলত হাৰিছে এইবাৰ T20 ৱৰ্ল্ড কাপৰ ট্ৰফি ভাৰতেই জিকিব আৰু সেই জিকিব বুলি বৰ্তমান আমিও আশাবাদী আৰু ভাৰতে জয় কৰি আনিব বুলি বিশ্ব জয় কৰি লৈ আহিব বুলি আমিও আশাবাদী আৰু ইয়াৰ লগতে যিসকল ভাৰতীয় দলৰ অনুৰাগী আছে বা প্ৰেমী আছে ক্ৰীড়াপ্ৰেমী আছে সেই ক্ৰীড়াপ্ৰেমীসকলে বৰ্তমান আশা কৰিছে মোৰ সৈতে উপস্থিত আছে পিংকুমণি তেখেতে নিজেও ক্ৰিকেট খেলি ভাল পায় বা ক্ৰিকেটৰ এজন ক্ৰিকেট প্ৰেমী হয় আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু এইবাৰ T20 ৱৰ্ল্ড কাপ T20 বিশ্ব ৱৰ্ল্ড কাপ মৰুৰ ৰণভূমিত হৈ আছে মৰু দেশৰ ৰণভূমিত হৈ আছে আৰু মৰু দেশৰ ৰণভূমিত ভাৰতীয় দলৰ যি বেটিং লাইনআপে হওক বা বলিং লাইনআপে হওক সেই বেটিং বলিঙত আমি উজলি উঠাটো বিচাৰিছোঁ বা ভাৰতে বিশ্ব জয় কৰি লৈ অহাটো বিচাৰিছোঁ আৰু কি ক'ব যিহেতু আজি এক শক্তিশালী দলৰ লগত অৰ্থাৎ নিউজিলেণ্ডৰ লগত এখন খেল অনুষ্ঠিত হ'ব আৰু এই খেলখন ভাৰতীয় দলৰ বাবে হৈ পৰিব অতিকৈ গুৰুত্বপূৰ্ণ যদিহে ভাৰতে পৰৱৰ্তী সময়ত এই যি ৱৰ্ল্ড কাপৰ যি জয়যাত্ৰা বা ৱৰ্ল্ড কাপৰ যি ধাৰাবাহিকতা যদি বজাই ৰাখিবলগীয়া হয় তেনেহ'লে এই খেলখন হৈ পৰিব অতিকৈ গুৰুত্বপূৰ্ণ ভাৰতৰ বাবে জয়লাভ কৰাটো কি ক'ব আজিৰ খেলখনত বেছিকৈ গুৰুত্ব দিব লাগিব আমাৰ বেটছমেনৰ ওপৰত ৰোহিত শৰ্মা KL ৰাহুল ভাল প্ৰদৰ্শন কৰিব লাগিব খেলত হাৰা জিকা হয় এই ডাঙৰ কথা নহয় যোৱা মেচত যিহেতু পাকিস্তানৰ লগত যি ভাৰতৰ যি অৱস্থা হৈছিলে সেয়া ডাঙৰ কথা নহয় কিন্তু আজি নিউজিলেণ্ডৰ লগত ভাৰতে নিশ্চয় মোৰ ফালৰ পৰা কৈছোঁ 100% জিকিব হয় ঠিকেই আচলতে এনেদৰে এজন ক্ৰীড়াপ্ৰেমীয়ে মন্তব্য কৰিছে তেখেতৰ যি ভাষ্য আচলতে যদি আমি লক্ষ্য কৰোঁ বিগত খেলখনত বা পাকিস্তানৰ বিৰুদ্ধে যিখন খেল অনুষ্ঠিত হৈছিল সেই খেলখনত আচলতে ভাৰতীয়ৰ যি বেটিং লাইনৰ প্ৰদৰ্শন খুবেই দুৰ্বল আছিল আৰু সেই দুৰ্বল প্ৰদৰ্শনৰ বাবেই বহুতেই মন্তব্য কৰিছে যে সেই বেটিং দুৰ্বলৰ কাৰণে বা দুৰ্বল বেটিং প্ৰদৰ্শনৰ কাৰণে ভাৰতীয় দলটোৱে শোচনীয়ভাৱে পৰাজয় বৰণ কৰিছে যিহেতু ভাৰতীয় দলটো বৰ্তমান সকলোৱে কৈ আছে যে ফেভাৰিট হৈ আছে বিশ্বকাপ T20 ৱৰ্ল্ড কাপৰ এইবাৰ ফেভাৰিট দল হয় বুলি সকলোৱে বিবেচনা কৰিছে গতিকে আমি আশা কৰোঁ এই আজি যিখন মেটছ হ'ব নিউজিলেণ্ডৰ বিৰুদ্ধে যিখন ভাৰতীয় দলে মেটছত অৱতীৰ্ণ হ'ব সেই মেটছখনত নিশ্চয় ভাৰতীয় দলটোৱে এক সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিব আৰু নিশ্চয় জয়লাভ কৰিব আৰু এই জয়ধাৰাৰ গতি সেই গতি অব্যাহত ৰাখি ভাৰতে নিশ্চয় বিশ্ব জয় কৰি ভাৰতবাসীলৈ বা দেশবাসীলৈ এক সন্মান বুটলি আনিব বুলি আমি নিশ্চয় আশাবাদী মোৰ সৈতে বৰ্তমান উপস্থিত আছে দীপাংকৰ তামুলী আমি দীপাংকৰৰ পৰা জানিবলৈ চেষ্টা কৰিম তেখেতে কেনেধৰণৰ ভাষ্য দিবলৈ চেষ্টা কৰিব বা কি ধৰণৰ তেখেতৰ মন্তব্য প্ৰদান কৰিব এই খেলখনৰ ওপৰত আমি সম্পূৰ্ণ আশাবাদী আজি ভাৰত জিকিব আমি আশা কৰিছোঁ আজি কোহলি বাহিনীয়ে আজি আচলতে নিজৰ শক্তি আজি প্ৰদৰ্শন কৰিব আচলতে পাকিস্তানৰ লগত পৰাজয় বৰণ কৰিছে সেইটো খেলত হৰা জিকা থাকেই এখন খেল জিকিলে হয়তো এখন খেল হাৰিব সেইটো খেলৰ আচলতে নিয়মেই খেলত কোনোবা জিকিলে কোনোবা হাৰিব কিন্তু আজি আমি সম্পূৰ্ণ আশাবাদী আজি ইণ্ডিয়া জিকিব আৰু ইণ্ডিয়াই বিশ্বজয় কৰিব ট্ৰফিটো আমিয়ে পাম ইণ্ডিয়াবাসী আমি সেই দিনটোত ফাইনেলৰ দিনটোত আমি হয়তো আনন্দ কৰাৰ সেই যিকণ আমাক থলকণ আমাক কোহলি বাহিনীয়ে দিব বা ভাৰতবাসীক আনন্দিত হোৱাৰ সেই সুযোগকণ আচলতে আমাক কোহলি বাহিনীয়ে দিব বা আমাৰ টীম ইণ্ডিয়া আমাক দিব আমি আনন্দিত হ'ম আমি আজি জিকিব আজি সম্পূৰ্ণ কৈছোঁ 100% নিশ্চিত যে আজি ইণ্ডিয়া জিকিব আজি ইণ্ডিয়া খুব ভাল প্ৰদৰ্শন কৰিব আৰু বেটছমেনসকলৰ আজি হয়তো ইয়াৰ আগৰ খেলখনত যি পৰাজয় বৰণ কৰিছিলে তাৰ সেইটো আচলতে ঢাকিবলৈ সেইটো নোহোৱা কৰিবলৈ আচলতে আজি বেটছমেনসকল আজি একদম খেলত নিজৰ সম্পূৰ্ণ যিমান আছে সম্পূৰ্ণ দিব তেওঁলোকে আৰু আমাৰ ইণ্ডিয়া যি জিকিব আৰু আমি আশাবাদী আমি আশা কৰিছোঁ ইণ্ডিয়া জিকিব আমি ইণ্ডিয়াৰ যি জয়ধ্বজা আজি উৰিব মানে
হয় আচলতে এনেদৰে প্ৰত্যেকগৰাকী অনুৰাগীয়ে এতিয়া আশাবাদী যে ভাৰতীয় দলটোৱে বা নিজৰ দেশৰ দলটোৱে জয়লাভ কৰক আৰু বিশ্ব জয় কৰক আৰু যিহেতু কোহলি বাহিনী অৰ্থাৎ কোহলি বাহিনী যদি এটা কথা আমি লক্ষ্য কৰোঁ বৰ্তমান যি কেপ্টেইন বা ভাৰতীয় দলটোৰ অধিনায়ক বিৰাট কোহলি বৰ্তমান সম্পূৰ্ণভাৱে বেটিঙত এক সুস্থিৰ প্ৰদৰ্শন দেখাই আছে বা এক সুফল দেখাই আছে তেখেতে বেটিং লাইন আপ তেখেতৰ সুন্দৰ হৈ আছে কিয়নো বিগত যিখন খেল আছিল সেই খেলখনত ভাৰতীয় দলৰ যিগৰাকী অধিনায়কগৰাকীৰ প্ৰদৰ্শন আচলতে খুবেই সুন্দৰ আছিল মোৰ সৈতে বৰ্তমান উপস্থিত আছে গুৰিয়া আমি গুৰিয়াৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু তেখেত এগৰাকী বিৰাট কোহলিৰ ডাঙৰ ফেন বুলি ক'ব লাগিব বিগ ফেন হয় তেখেতৰ গতিকে আমি গুৰিয়াক ওচৰলৈ আহিছোঁ আৰু গুৰিয়াৰ পৰা জানিবলৈ চেষ্টা কৰিম আজিৰ ভাৰতীয় দলটোৰ প্ৰদৰ্শন আচলতে কি হ'ব বা কেনেধৰণৰ প্ৰদৰ্শন আশা কৰে Yes, I really wish not only me, the whole cricket lovers across the country are really wishing and praying that today India will play well and win this match. Not only this match, the upcoming matches also, and also win the title of World Cup. হয় আচলতে এগৰাকী ক্ৰীড়া অনুৰাগীৰ আচলতে এনেধৰণৰ মন্তব্য পাইছোঁ তেখেতে এটা কথা কৈছে যে প্ৰে কৈছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে আৰু কেৱল প্ৰাৰ্থনা জনাই নহয় ভাৰতীয় দলটোৰ লগত সম্পূৰ্ণ সমৰ্থন জনাইছে আৰু কৈছে যে কেৱল এইখন মেটছেই নহয় যে আগন্তুক যিসমূহ মেটছ আছে সেই মেটছসমূহতো ভাৰতীয় দলটোৱে জয়লাভ কৰিব বা ভাৰতীয় দলটোৰ যি জয়ৰ ধ্বজা বা সেই জয়ৰ ধ্বজা বা জয়ৰ যি গতিধাৰা সেই গতিধাৰা অব্যাহত ৰাখিব পাৰিব বুলি তেখেতে কৈছে আৰু তেখেতে কৈছে যে কেৱল সহযোগিতা কৰাই নহয় বা কেৱল ছাপোৰ্ট কৰা নহয় ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে তেখেতে এটা কথা কৈছে যে কেৱল মাত্ৰ সহযোগিতা কৰি গ'লেই নহ'ব বা কেৱল এই মেটছখনৰ কথা ভাবিলেই নহ'ব যে পৰৱৰ্তী সময়ত যিসমূহ মেটছ আছে সেই মেটছসমূহতো যাতে ভাৰতীয় দলটোৱে উন্নত প্ৰদৰ্শন কৰিব পাৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা বুলি তেখেতে উল্লেখ কৰিছে আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে আমাৰ হীৰক উপস্থিত আছে আমি হীৰকৰ পৰা জানিবলৈ চেষ্টা কৰিম কি বিচাৰে আচলতে কেনেধৰণৰ প্ৰদৰ্শন হোৱাটো বিচাৰে ভাৰতীয় দলটোৰ পৰা হয় আজি আমি খুবেই আমি আশাবাদী আজি ভাৰত জয় হ'ব আজি নিউজিলেণ্ডৰ লগত যিখন খেল আছে যিখন মেটছ আছে সেইখনত ভাৰত আজি জয় হৈ আহিব আমি খুবেই আশাবাদী হয় আচলতে এনেদৰে প্ৰত্যেকগৰাকী অনুৰাগীয়ে ভাৰতীয় দলটোৱে জয়লাভ কৰাটো আৰু ভাৰতীয় দলটোৰ যি উন্নত প্ৰদৰ্শন সেই উন্নত প্ৰদৰ্শন দাঙি ধৰাটো সকলোৱে কাম্য কৰিছে আৰু সকলোৱে আশা কৰিছে যাতে ভাৰতীয় দলটোৰ যি জয় ধ্বজা বা জয়ৰ যি গতিধাৰা সেই গতিধাৰা অব্যাহত ৰাখিব পাৰে বা যি ফৰ্ম আচলতে যি প্ৰদৰ্শন সেই প্ৰদৰ্শন যাতে উন্নত কৰিব পাৰে যিহেতু শেহতীয়াকৈ পাকিস্তানৰ লগত যিখন মেটছ হৈছিল সেই মেটছখনত আচলতে দুৰ্বল প্ৰদৰ্শন হৈছিল ভাৰতীয় দলটোৰ বেটিঙৰ অৰ্থাৎ বেটিং ছাইডৰ যি দুৰ্বল প্ৰদৰ্শন হৈছিল তাৰ বাবে শোচনীয় পৰাজয় বৰণ কৰিবলগীয়া হৈছিল বুলি আমি সকলোৱে ইতিমধ্যে জ্ঞাত আৰু গতিকে যিহেতু আজি সন্ধিয়া 7:30 বজাৰ লগে লগে মৰুৰ দেশত অৰ্থাৎ ডুবাই ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত আজিৰ খেলখন অনুষ্ঠিত হ'ব কেন উইলিয়ামছনৰ যি দল সেই দলৰ সন্মুখীন হ'ব ভাৰতীয় দলটো আৰু এই দলটোৰ লগত যিহেতু এই মেটছখন ভাৰতীয় দলটোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিব কিয়নো যি ৰেংকিং তালিকা বা পইণ্টৰ তালিকা সেই পইণ্টৰ তালিকাত ভাৰতীয় দলটোৱে যদি এক উন্নত প্ৰদৰ্শন বা উন্নত পইণ্ট লাভ কৰিব লাগে বা এটা ভাল পইণ্ট লাভ কৰিব লাগে তেনেহ'লে আজিৰ খেলখন জয়লাভ কৰাটো ভাৰতীয় দলটোৰ বাবে এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিব যদিহে এই মেটছখনত ভাৰতীয় দলটোৱে উন্নত মানদণ্ডৰ প্ৰদৰ্শন কৰিব নোৱাৰে বা উন্নত প্ৰদৰ্শন কৰিব নোৱাৰে বা পৰাজয় বৰণ কৰে তেনেহ'লে আগন্তুক যি ধাৰা ৱৰ্ল্ড কাপৰ যি ধাৰা সেই ধাৰা অব্যাহত ৰখাত ভাৰতীয় দলটোৰ বাবে আটাইতকৈ প্ৰত্যাহ্বান হৈ পৰিব কিয়নো ইতিমধ্যেই ভাৰতীয় দলটোৱে পাকিস্তানৰ বিৰুদ্ধে শোচনীয় পৰাজয় বৰণ কৰিছে আৰু তাৰ বাবে পইণ্ট তালিকাৰ যি ৰেংকিঙত ভাৰতীয় দলটোৰ যি স্থান সেই স্থান অৱলম্বিত হৈছে গতিকে এই খেলখন জয়লাভ কৰাটো ভাৰতৰ বাবে অত্যন্ত প্ৰয়োজনীয় হৈ পৰিব আৰু ভাৰতৰ দলটোৰ বাবে যি জয়যাত্ৰা বিশ্বকাপ T20 ৱৰ্ল্ড কাপৰ যি জয়যাত্ৰা অক্ষুণ্ণ ৰাখিবৰ বাবে ভাৰতে এই গুৰুত্বপূৰ্ণ মেটছখনত জয়লাভ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিব আৰু সমগ্ৰ বিশ্ববাসীৰ বৰ্তমান দৃষ্টি নিবদ্ধ হৈ আছে ভাৰতীয় দলটোৰ ওপৰত কিয়নো ভাৰতীয় দলটো এইবাৰ ক্ৰিকেটৰ যিসমূহ বিশিষ্ট ক্ৰীড়াবিদ আছে সেই ক্ৰীড়াবিদসকলে ইতিমধ্যে উল্লেখ কৰিছে যে ভাৰতীয় দলটো এইবাৰ T20 বিশ্বকাপত ফেভাৰত আছে আৰু এই ফেভাৰ যদি ভাৰতীয় দলটোৱে অক্ষুণ্ণ ৰাখিবলগীয়া হয় তেনেহ'লে এই মেটছখনত জয়লাভ কৰাটো অতিকৈ প্ৰয়োজনীয় হ'ব আৰু আমি দেশবাসীয়ে বিচাৰিছোঁ বা সমগ্ৰ বিশ্ববাসীৰ কিছু যিসকল ভাৰতীয় দলটোৰ অনুৰাগী আছে সেই অনুৰাগীসকলে বিচাৰিছে যে আজিৰ খেলখনত ভাৰতীয় দলটোৱে জয়লাভ কৰক আৰু জয়ৰ ধ্বজা অক্ষুণ্ণ ৰাখক ভিডিঅ' জাৰ্নেলিষ্ট দেৱজিৎ শৰ্মাৰ সহযোগত অমৰজ্যোতি বৰুৱা ৰিপৰ্ট মাই নিউজ নৰ্থ ইষ্ট
মুকলি হ'ল ডাটা মেচিনৰ নতুন শ্বৰুম ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড বজাৰত উপলব্ধ সকলোবোৰ অত্যাধুনিক সামগ্ৰী পোৱা যাব এই শ্বৰুমত বছ JBL ছনীৰ লগতে উচ্চ প্ৰাবল্য স্পীকাৰো পোৱা যাব এই শ্বৰুমত লগতে আধুনিক মোবাইল এক্সেসৰিজ স্ক্ৰীন প্ৰটেক্টৰ ইয়েৰফোন কেছ এণ্ড কাভাৰ পাৱাৰ বেংক উপলব্ধ এই শ্বৰুমত ডাটা মেচিন হৈছে গুৱাহাটীৰ একমাত্ৰ শ্বৰুম য'ত উপলব্ধ টেম্পাৰ কাভাৰ ইয়েৰফোন চাৰ্জাৰৰ লগতে আন বহুতো এক্সেসৰিজ এই সকলোবোৰ লেটেষ্ট গেজেট লাভ কৰিবলৈ আহক আমাৰ নতুন শ্বৰুম ডাটা মেচিনলৈ ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড অপজিট টু দা উলুবাৰী পেট্ৰল পাম্প নিয়াৰ কল্যাণ জুৱেলাৰ্ছ GS Road গুৱাহাটী 7 ফোন নম্বৰ 6901268874 7086094885